দেৰগাঁৱত ভাৰতীয় যুৱ মৰ্চাৰ যুৱ সন্মিলন। দেৰগাঁও বিধানসভা সমষ্টিৰ ভিত্তিত এই সন্মিলনৰ আয়োজন কৰা হৈছে। ঝুমুৰ নৃত্যৰে আৰম্ভ হৈছে সন্মিলনৰ কাৰ্যসূচী। সমষ্টিটোৰ 4টা মণ্ডলেৰে সহস্ৰাধিকে অংশগ্ৰহণ কৰে। এই সন্মিলনত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি BJYMৰ শীৰ্ষ নেতৃত্ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে যোৱাবাৰ নিৰ্বাচনৰ সময়তে তেখেতে এটা প্ৰতিশ্ৰুতি দিছিলে আৰু যোৱাবাৰ নিৰ্বাচনৰ সময়ত আমি আমাৰ লগত চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া আমি সকলোৱে মিলি তেখেতক এটা অনুৰোধ জনাইছিলোঁ। আমাৰ লগত বহু কাৰ্যকৰ্তা আছিলে দেৰগাঁও সমষ্টি, বিশেষকৈ যুৱ শক্তি। আমি একেলগে গৈ এটা অনুৰোধ জনাইছিলোঁ যে এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী হ'ব লাগে। সেইবাৰ তেখেতে আমাক এটা প্ৰতিশ্ৰুতি দিছিলে যে 2026 চনত মানে অহা ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীয়ে এগৰাকী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীয়ে দিব দেৰগাঁও সমষ্টিত। তেখেতে এই ঘোষণাটো কৰাৰ পাছত আমি অতিকৈ আনন্দিত হৈছোঁ আৰু আকৌ এবাৰ কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকুৱা এটা মুকলি মঞ্চত তেখেতে এই কথাটো ঘোষণা কৰাৰ কাৰণে আৰু দলেও যাতে এই কথাটোৰ ওপৰত বিশ্লেষণ কৰে আৰু আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী বিশেষকৈ যদি যুৱ চামৰ কাৰোবাক এই সুযোগ। দেৰগাঁৱত ভাৰতীয় যুৱ মৰ্চাৰ যুৱ সন্মিলন। দেৰগাঁও বিধানসভা সমষ্টিৰ ভিত্তিত এই সন্মিলনৰ আয়োজন কৰা হৈছে। ঝুমুৰ নৃত্যৰে আৰম্ভ হৈছে সন্মিলনৰ কাৰ্যসূচী। সমষ্টিটোৰ 4টা মণ্ডলেৰে সহস্ৰাধিকে অংশগ্ৰহণ কৰে। এই সন্মিলনত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি BJYMৰ শীৰ্ষ নেতৃত্ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে যোৱাবাৰ নিৰ্বাচনৰ সময়তে তেখেতে এটা প্ৰতিশ্ৰুতি দিছিলে আৰু যোৱাবাৰ নিৰ্বাচনৰ সময়ত আমি আমাৰ লগত চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া আমি সকলোৱে মিলি তেখেতক এটা অনুৰোধ জনাইছিলোঁ। আমাৰ লগত বহু কাৰ্যকৰ্তা আছিলে দেৰগাঁও সমষ্টি, বিশেষকৈ যুৱ শক্তি। আমি একেলগে গৈ এটা অনুৰোধ জনাইছিলোঁ যে এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী হ'ব লাগে। সেইবাৰ তেখেতে আমাক এটা প্ৰতিশ্ৰুতি দিছিলে যে 2026 চনত মানে অহা ইলেকশ্যনত ভাৰতীয় জনতা পাৰ্টীয়ে এগৰাকী প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীয়ে দিব দেৰগাঁও সমষ্টিত। তেখেতে এই ঘোষণাটো কৰাৰ পাছত আমি অতিকৈ আনন্দিত হৈছোঁ আৰু আকৌ এবাৰ কওঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেনেকুৱা এটা মুকলি মঞ্চত তেখেতে এই কথাটো ঘোষণা কৰাৰ কাৰণে আৰু দলেও যাতে এই কথাটোৰ ওপৰত বিশ্লেষণ কৰে আৰু আগন্তুক নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী বিশেষকৈ যদি যুৱ চামৰ কাৰোবাক এই সুযোগ